কিমান ভয়ংকৰ হ'ব পাৰে ক্ষমতাৰ্ঘ আৰ্তজনক সহায় কৰাটো হ'ব পাৰে বিপদৰ কাৰক বন্যাৰ্থক সহায় কৰিবলৈ যোৱাটো আজিৰ দিনত অপৰাধ ৰাজনৈতিক মেৰপেচত পৰি নিজ চৰকাৰৰ দিনতে বিপদত বিজেপি নেতা এৰা নেদেখিলে নুশুনিলে বিশ্বাস কৰিবলৈ টান হোৱা এনে ঘটনাই সংঘটিত হৈছে এইখন অসম মুলুকত সৰুপথাৰ সমষ্টিত সংঘটিত হৈছে না ভূত না শ্ৰুত কাণ্ড খুদ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ এই ফেচবুক পোষ্টেই উদঙাই দিছে সমগ্ৰ ঘটনা এওঁ জীৱন চুতীয়া সৰুপথাৰ সমষ্টিত বিজেপিৰ পুৰণি অক্লান্ত কাৰ্যকৰ্তা 2016 চনত সৰুপথাৰ সমষ্টিত বিজেপিৰ টিকটৰ দাবীদাৰো আছিল চুতীয়া কিন্তু মিত্ৰতাৰ সূত্ৰে কেইবাৰ সমষ্টি বিজেপি অগপক এৰি দিয়াত দলৰ প্ৰতি আনুগত্যৰে দলীয় সিদ্ধান্ত মানি লৈছিল জীৱন চুতীয়াই অৱশ্যে 2021 চুতীয়াৰ পৰিৱৰ্তে বিজেপি সৰুপথাৰত প্ৰাৰ্থিত্ব দিলে প্ৰাক্তন কংগ্ৰেছী নেতা বিশ্বজিৎ ফুকনক তাৰ পাছতো ভাল দিন অহাৰ আশাত সমষ্টিটোত বিজেপিৰ হৈ কাম কাজ অব্যাহত ৰাখিছে সদৌ অসম চুতীয়া সন্মিলনৰো বিষয়বাবদ থকা জীৱন চুতীয়াই শেহতীয়া বান পৰিস্থিতিৰ গ্ৰাসত পৰি সমষ্টিবাসীৰ একাংশই চৰকাৰৰ অস্থায়ী বান শিবিৰত আশ্ৰয় ল'ব লগা হোৱাৰ পাছত যোৱা 6 জুলাইত সৰুপথাৰৰ শিমলুচাপৰি এল পি স্কুলত থকা শিবিৰত নিজা উদ্যোগত সাহায্য বিতৰণ কৰিছিল চুতীয়াই তাৰ পাছতে এক অদৃশ্য শক্তিৰ প্ৰভাৱত প্ৰশাসনৰ ৰুখত পৰিল জীৱন চুতীয়া চুতীয়ালৈ প্ৰশাসনৰ বিষয়ে কিয় সাহায্য প্ৰদান কৰিছিল সেই সন্দৰ্ভত কাৰণ দৰ্শৰ জাননী জাৰি কৰাৰ অদ্ভুত কাণ্ডৰ পাছত এতিয়া সমগ্ৰ বিষয়টো সামাজিক মাধ্যমত উপস্থাপন কৰি বিজেপিৰ খুমটাৰ বিধায়ক মৃণাল শইকীয়াই দিছে দুটাকৈ বিস্ফোৰক পোষ্ট তাৰ পাছতে তুলপাৰ লাগিছে ৰাজ্যত শইকীয়াই লিখিছে সৰ্বচন্ত্ৰক সহায় কৰাটো কিদৰে প্ৰশাসনৰ দৃষ্টিত বেআইনী হ'ব পাৰে কিয় দিয়া হ'ল এনে জাননী ইয়াৰ আঁৰত কোন দুৰ্বল মানুহে ভাবিব পাৰে এই কথা ঠিকেই মানসিকতা বিধায়কজনৰ এই সন্দৰ্ভত দ্বিতীয়টো পোষ্ট আৰু বিস্ফোৰক ৰাজ্যবাসীক সাৱধান কৰি দি বিধায়কজনে লিখিছে জনসেৱা কৰিবলৈ মন থাকিলেও বানপীড়িতক সহায় কৰিবলৈ আগবাঢ়ি নাহিব বিশেষকৈ বিধায়ক হ'ম বুলি আশা কৰি থকা সকলে নহ'লে পাব চৰকাৰী জাননী অৱশ্যে খুমটাই সমষ্টিত বিধায়ক হোৱাৰ আশাত বন্দীসকলক মুক্তমনে বন্যাৰ্থক সহায়ৰ আহ্বান বিধায়কজনৰ সামাজিক মাধ্যমত এনে পোষ্টৰে মৃণাল শইকীয়াই কাক টাৰ্গেট কৰিছে বুজাই বুজিছে আওপকীয়াকৈ সৰুপথাৰ বৰ্তমানৰ বিধায়কজনেই যে এই কাৰ্যত জড়িত সেয়া প্ৰায় স্পষ্ট হৈছে এই বাৰ্তা তাৰ পাছতে বিষয়টোত মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি শইকীয়াই ক'লে আচলতে যিকোনো যেতিয়া বিষাদ আহে সমাজলৈ বিষাদ যেতিয়া নামি আহে আমাৰ অসমীয়া মানুহৰ এটা পৰম্পৰা যে সহায় কৰে যি ধৰণে দেখা গৈছিল কোভিডত সকলোৱে সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিছিল আৰু বানপানী মই 2016ত MLA হোৱাৰ আগৰ পৰা বানপানীত লাগি থাকোঁ বান সাহায্য দিওঁ 2016তো বিধায়ক হোৱাৰ পাছত অকল মোৰ সমষ্টিতে নহয় মই দেৰগাঁও সমষ্টিতো যাওঁ বোকাখাট সমষ্টিতো যাওঁ তেতিয়া সৰুপথাৰ সমষ্টিৰ মৰঙীপাটতো মই খোৱা বোৱা ডিষ্ট্ৰিবিউট কৰোঁ এইবাৰো দেখিছোঁ যে বহুত ৰাইজ ওলাই আহিছে এতিয়া মই কালিয়ে দেখিছোঁ মই এটা পাৰ্টিয়ে ভাত খুৱাই আছে আমাৰ হেৰিত মিঠাম চাপৰিত তাৰ কেম্পটোত মই তেওঁলোকৰ লগত একেলগে ফটো উঠিছোঁ বহুত ধন্যবাদ জনাইছোঁ যে বহুত ভাল কাম কৰিছে আৰু বহুতে তেনেকৈ খাদ্য বিতৰণ কৰিছে কোনোবাই ভাত খুৱাইছেগৈ কাৰণ কি চৰকাৰী ব্যৱস্থাটো অলপ সময় লয় কাগজে পত্ৰৰ কথা আছে যে কোনোবা এটা কেম্পত যদি আজি মানুহ আহি সোমাইছেই সেই চৰকাৰীভাৱে চাউল তাউল পাওঁতে হয়তো 24 ঘণ্টা লাগিব পাৰে বা তেওঁলোকক খোৱাৰ ৰন্ধাৰ ব্যৱস্থা নাথাকিব পাৰে সেইকাৰণে কোনোবাই ভাত দিছে এইটো বহুত ভাল কথা আৰু মুখ্যমন্ত্ৰী মহোদয়েও আমাক কৈছে যে সকলোৱে এনেকুৱা সময়ত আচলতে যেতিয়া এটা দুৰ্যোগৰ সময়ত সকলোৱে আগবাঢ়ি সহায় কৰিব লাগে তো জীৱন চুতীয়াটো 2008 চনৰ পৰা বিজেপি কৰি আছে মোৰ লগত ভাল তেতিয়াৰ পৰাই সম্পৰ্ক তেখেতে 2021ত টিকেটো বিচাৰিছিল টিকেট নাপালেও তেখেতে দলৰ হৈ কাম কৰি আছে আৰু আগতে কোভিডৰ টাইমতো তেখেতে প্ৰধানমন্ত্ৰীকো PM কেয়াৰত পইচা দিছে আমাৰ তেতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল তেখেতকো তেখেতে পইচা দিছে তেখেতৰ ৰিলিফ ফাণ্ডৰ কাৰণে 21ৰ পাছতো আকৌ নিৰ্বাচন টিকেট নোপোৱাৰ পাছতো 5 লাখ টকা এবাৰ দি আহিছিলে পুঁজিৰ কাৰণে তেখেতে এজন ছ'চিয়েল ৱৰ্কাৰ তো মই তেখেতে মোক সুধিলে যে আপোনালোকৰ ফালে ভাল চলি আছে মই দেখি আছোঁ মই একো কৰিব পৰা নাই বোলো কিয় বোলে মই সেইদিনা বস্তু বাহানি দিছিলোঁ আৰু ফেচবুকত পোষ্ট দিলোঁ মোক চাৰ্কল অফিচাৰে ফোন কৰিছে যে তই ফেচবুক পোষ্টটো ডিলেট কৰ সৰুপথাৰ চাৰ্কল অফিচাৰে যে ফেচবুক পোষ্টটো ডিলেট কৰ নহ'লে তই ইয়াৰ জবাবদিহি হ'ব লাগিব ইয়াৰ মানে অফিচিয়েল একশ্যন ক'ম সি ক'লে যে মইতো ফেচবুক পোষ্টটো ডিলেট কৰিব নোৱাৰোঁ মই যিটো সত্য তাত বস্তু বাহানি দি আহিছিলোঁ সেইকাৰণে দিলোঁ ডিলেট নকৰিলে সেইকাৰণে এখন নটিচ পঠাই দিছে তাত
কিছুমান আইন কানুন থাকে কিন্তু সেইবিলাক সুপ্ত হৈ থাকে আজি চবতে বেন কৰিব পাৰিব নি যে সাহায্য দিয়া নিষেধ বুলি ক'লেতো মানুহ সকলো ৰখি যাব কাৰণ বহুতৰ এটা মায়া উপযোজনা এইখিনি ভোকাটোৰ মানুহৰ মুখত ভাত দিয়াটো সেইটো কোনো আইনে বাধা দিব নোৱাৰে ক'ৰ পুৰণিকলীয়া আইন কোনেও নাজানে চবতে দিয়ে য'তে ত'তে এতিয়া মোৰ তাত প্ৰত্যেকটো কেম্পতে কালি কোনোবা মই কৈছোঁ যে এইপিনে ভাতটো তোমালোকে খুৱাই দিছোঁ মোৰ কেম্প বেছি হৈছে সেইটো আৰু মোৰ নিজৰ নামৰ কাৰণে কৰা নাই নহয় এটা সেইটো মোৰ এটা দুৰ্যোগৰ মনে কয় এতিয়া কালি খুমটাই চুমটাই এইফালে বেলেগেই খুৱাইছেগৈ মই কৈছোঁ খবৰ লৈ আছোঁ যে আমুক কেম্পটো পালেগৈনে তাত এটা কেম্প আছে তাততো মোৰ নাম হ'বলৈ খোজা নাই সেইকাৰণে তেতিয়া ইয়াক ক'লোঁ যে তোৰ নটিচখন পঠাইছে মনটো বেয়া লাগিল মই সেইকাৰণে ছ'চিয়েল মিডিয়াত দিছোঁ ৰাজনীতিক হেঁচাই নহ'লে চাকৰি ভিতৰত কি কাম ভালে পায় অফিচাৰবিলাকে এতিয়া মই যে ভাত পানী দিওঁ ইয়াৰ অফিচাৰবিলাকে সকলোৱে ভাল পায় যে আপুনি দি পেলাই থকা দিলে কাৰণ নহয় সিহঁতৰ ওপৰত বহুত প্ৰেছাৰ হৈ যাব নহয় চবেই ধৰণে সিহঁতকে ফোন মাৰি থাকিব ভোকত চব মানুহ পগলা হৈ যাব তেওঁ 21ত তেওঁ প্ৰাৰ্থিত্ব প্ৰয়াসী আছিলে টিকট নাপালে কিন্তু প্ৰাৰ্থিত্ব প্ৰয়াসী তাৰপিছত অন্যৰ নিচিনাকৈ তেওঁ হেৰি খেলাগে নাই নিদলীয় খেলি আকৌ আহি বিজেপিত যোগ দি লিডাৰ হয় নাই তেখেতে টিকেট নাপালেও তেখেতে কৈছোঁ নহয় টিকেট নোপোৱাৰ পাছত তেখেতে 5 লাখ টকা মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত এটা CM ৰিলিফ ফাণ্ডত পইচা দি আহিছিলে তেখেততো চমক সৃষ্টিকাৰী কাৰ্য নহয় এইটো তেখেতৰ একো চমক পায় তেওঁতো এজন ঠাণ্ডা মুণ্ডা মানুহ দেখিলে আপোনাৰ গম পাব নটিচ পাইতো চুপচাপ বহি আছিল মোক ক'লতহে মই এখন কাগজখন আনি পেলাই হেৰি কৰিছোঁ আৰু সকলোৱে কৈছে তেখেতে ক'ভিডৰ সময়তো কালি কোনোবা এটা মোৰ পোষ্টত লিখিছে যে গোটেই মৰঙিত চবতে ক'ভিডৰ সময়ত তেওঁ ৰিলিফ দিছিলে মানে এইটো বিজেপি কৰ্মীৰে এইটো অৱস্থা বিজেপি চৰকাৰ আছে বিজেপি কৰ্মীৰে এইটো অৱস্থা এইটো ৰাজনৈতিক কথা কাৰণ তাততো আৰু অইনেও দিছে বোলে অইন কেইবাটাও সংগঠন দিছে সিহঁতৰ ওপৰত তেতিয়া চৌকচ কৰিছে নাই সেইটোৱে কথা মই জনাতে মই যেতিয়া এইটো বস্তু ষ্টাডি কৰিলোঁ তেখেতে চুতীয়া ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা সকলোৱে দিছে সেইবিলাকক চৌকচ কৰিল নাই আৰু আইনটো সকলোৰে কাৰণে হ'ব মোৰ তাত বহুতে দি আছে ময়ো দি আছোঁ ময়োতো পাৰ্মিশ্যন ল'ব লাগিব আমিতো আইনৰ উৰ্ধত নহ'লে মোলৈ নটিচখনতো এতিয়ালৈকে অহা নাই যে কেলৈ খাদ্য বিলাই ফুৰিছে আপোনালোকৰ প্ৰেছ আমাৰ চিনাতলী সাংগতো বিলাই ফুৰিছে সিহঁতৰতো নটিচ অহা নাই আৰু বহুতে বিলাই আছে কালৈতো নটিচ অহা নাই যদি এনেকুৱা আইন থাকে আমি আচলতে বিধায়ক ক'লেও নোৱাৰোঁ দিব একো আৰু এটা কথা আপোনাৰ যেতিয়া ককাই ভাই বন্ধু দ্বিতীয়তে এজন মানুহ নদীত প্ৰশাসন এতিয়া এই সময়ত কোনে বাৰু প্ৰশাসনৰ মানুহ বানপানীত দৌৰি ফুৰিছে কোনে গৈ কাগজখন লৈ চাকৰিৰ ভিতৰত থিয় হৈ থাকিব দিব ফাইলত পৰিব দুদিনৰ পাছত পাৰ্মিশ্যন দিব তেতিয়ালৈ মানুহখিনিয়ে আৰু পাব্লিকে যে সমৰ্থন কৰে মানে এই বানপীড়িতসকলক এতিয়া বহুত সকাহ দিয়ে আমাৰ চৰকাৰক নহ'লেতো ডাঙৰ বিদ্ৰোহ হৈ গ'ল যে 24 ঘণ্টা আহি একো খাবলৈ নাই চোৰ নাই ঘৰত চাউল নাই উটুৱাই নিলে এই পাব্লিক যে আগবাঢ়ি আহে সেইটো কাৰণেই বাচি আছে বানপীড়িতসকল যদি এনেকৈ যদি ঘটনা হ'বলৈ হয় ডাঙৰ কথা একদম পৰিতাপৰ কথা একদম নিৰ্লজ্জ কথা লাজ লগা কথা নিজকে মানে কিবা লাগিছে যে আমাকো এনেকৈয়ে ভাবিব যে এইজন MLA এনেকুৱা নেকি মোক কিন্তু কোনেও ক'ব নোৱাৰে মই পোষ্ট কৰিতো চবকে ধন্যবাদে দিছোঁ কোনোৱে ক'ব নোৱাৰে যে কাৰোবাকটো শব্দ কৈছোঁ মই ভাল পাওঁ আৰ্তজনক সহায় কৰিবলৈ গৈ প্ৰশাসনৰ ৰোষত পৰাৰ পাছত নিজেও হতবাক জীৱন চুতীয়া দলীয় কুটিল ৰাজনীতিৰ চাকনৈয়াত পৰি চুতীয়াৰ মনত দুখ ইফালে বিষয়টোৱে সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে বিজেপিৰ ভিতৰচৰাৰ কলুষিত ৰাজনীতিও ফাদিল কৰাত অস্বস্তিত পৰিছে বিশ্বজিৎ ফুকন সেয়েহে ফেচবুকত এনেদৰে চাফাই গোৱাৰ চেষ্টা সৰুপথাৰৰ বিধায়কজনৰ এতিয়া ৰাইজে ভাবক এয়া সংস্কাৰী দল বুলি দাবী কৰা বিজেপিৰ কেনে কাৰ্যকলাপ সৰুপথাৰ সমষ্টিটো কাৰোবাৰ যৌতুকত অনা সম্পদ নেকি বিপদৰ সময়ত কাৰোবাক সহায় কৰাটো অপৰাধ হ'ব পাৰে নেকি সকলো গমি পিটি চাই 2026ত হয়তো তাৰ উত্তৰ দিব সৰুপথাৰ সমষ্টিবাসীয়ে নিউজ ডেস্ক ৰিপৰ্ট এনি টুডে